সুদীৰ্ঘ পৰিক্ৰমাৰ অন্তত এক সুদীৰ্ঘ পৰিক্ৰমা ৬৫ৰ দেওনা পাৰ হৈ জীৱনৰ হিচাপ নিকাচ বিচাৰি সুহৃদ বিদায় সম্ভাষণেৰে আজি উভতনি যাত্ৰা, এক অবিৰত বিমল যাত্ৰা। অমল সম্বাদ সমৃদ্ধ হৈ পুৱা নোপোৱাৰ আনন্দ আৰু দুখ বুকুত সামৰি তোমাৰ শুভেচ্ছা আৰু দীৰ্ঘায়ু কামনাৰে মোৰ এই উভতনি যাত্ৰা, শূন্যৰ পৰা শূন্যলৈ পৰিক্ৰমা। সংস্কাৰ আৰু জীৱনৰ আদি পাঠেৰে হাতে হাত ধৰি সুহৃদৰ সৈতে আৰম্ভিছিলোঁ জীৱন যাত্ৰা। বিশাল জ্ঞান বৃক্ষৰ ছাঁত নিৰাপদ আশ্ৰয় লৈছিলোঁ। পদে পথে পদ বিচাৰি নিৰ্বাচিলোঁ পথ, সহচৰ গুৰুৰ কঠিন পথ নিৰ্দেশনা। এদিন কিশোৰ হ'লোঁ, আৰম্ভিলোঁ জীৱন গঢ়াৰ কচৰত। শিক্ষা দীক্ষা জ্ঞান সমৃদ্ধ হৈ যুৱক হ'লোঁ। বৈভৱ ৰচনাৰে বৃত্ত গঢ়িলোঁ, বৃত্ত ভাঙিলোঁ। বৃত্তৰ পৰিধি অতিক্ৰমী আকৌ এবাৰ মানুহ হোৱাৰ চেষ্টাত আচন্ন হ'লোঁ। তোমালোকৰ সতে পাৰ কৰিলোঁ জীৱন সমৃদ্ধ কৰা পৰিপক্ক সময়। আনন্দ দুখ খং ৰাগৰ সমন্বয়, অথচ বিদ্বেষবিহীন আমাৰ উত্তৰণ যাত্ৰা। সংকটত ইজনে সিজনক আঁকোৱালি বিৰতিবিহীন যাত্ৰা। মৃত্যুক অমৃত কৰা সঞ্চল বাৰ্তা। তোমালোকৰ ভাতৃৰ পৰা এদিন পিতৃ হ'লোঁ, এদিন গুৰু হৈ তোমাক উৎসৰ্গিলোঁ জীৱনত আজি যাবলৈ ওলালোঁ। অলপ নীৰৱ বহি কৰোঁ জীৱন অতীত। হ'লোনে মানুহ, কৰিলোনে পালন গুৰু বাক্য আৰু মানিলোনে পিতৃ মাতৃৰ সেই অমুক নিৰ্দেশনা। এদিন উভতি যাম জীৱন বৃত্তৰ সেই আদিম বিন্দুলৈ। তোমালোক ভালে থাকা, সিহঁত ভালে থাকক। কুশল বাৰ্তা বিনিময়ৰ প্ৰতিশ্ৰুতিৰে বিদায়, বিদায় বন্ধু, বিদায়। থেংক ইউ।